মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে। প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালো। অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব। ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। 1250 আৰু 800 আমাৰ 2050 টকা হ'ল। গেছৰ চিলিণ্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে, 2400 টকা হ'ল। আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালো। 24 আৰু 1250 টকা তাতে হিচাপ কৰি দিয়ক, প্ৰায় 3600 rupees হ'ল। তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে, তাৰমানে প্ৰায় 4000 টকা পালে। বোলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে, 5200 টকা হ'ল। আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি সূতাৰ কম্বল আঁঠুৱা, আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয়, এই অৰুণোদয় পৰিয়ালটোৱে 5000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5000 5500 টকালৈকে মাহত আজি সুবিধা পাই আছে। এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে। প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালো। অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব। ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। 1250 আৰু 800 আমাৰ 2050 টকা হ'ল। গেছৰ চিলিণ্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে, 2400 টকা হ'ল। আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালো। 24 আৰু 1250 টকা তাতে হিচাপ কৰি দিয়ক, প্ৰায় 3600 rupees হ'ল। তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে, তাৰমানে প্ৰায় 4000 টকা পালে। বোলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে, 5200 টকা হ'ল। আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি সূতাৰ কম্বল আঁঠুৱা, আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয়, এই অৰুণোদয় পৰিয়ালটোৱে 5000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5000 5500 টকালৈকে মাহত আজি সুবিধা পাই আছে।